Hey guys, welcome to our channel Give and Take Education. So আজি আমি আৰু এটা ৰিজনিং ভিডিঅ'ছৰ ওপৰত ভিডিঅ' বনাম এণ্ড এইটো ভিডিঅ'ছ মেইনলি মিছিং নাম্বাৰ্ছৰ কনচেপ্টবোৰ আমি ডিছকাছ কৰিম. So without any further delay, let's start. So আজি আমি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আহক. So ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ পেটাৰ্ণটো. let's see the pattern 6, 13, 27, 55 and 111. So আমি যেতিয়া পেটাৰ্ণবোৰ চাই আছো আমাৰ ইয়াতো ইনক্ৰিজিং অৰ্ডাৰত যাব, ইয়াতো ডিক্ৰিজিং অৰ্ডাৰ. তো এসেন্ডিং অৰ্ডাৰ মানে কি সৰু পৰা ডাঙৰ হৈ যাইছে. সাপোজ 6, 7, 8, 9, 10 এনেকা লাইক সৰু পৰা এইটো ডাঙৰ হৈ গৈ আছে. এণ্ড ডিসেন্ডিং অৰ্ডাৰ মানে আমাৰ সাপোজ 10 পৰা আৰম্ভ হ'ল, দেন 8, দেন 7, দেন 6, দেন 5. এটুকু আমাৰ ডিক্ৰিজিং অৰ্ডাৰ. সো সদায় মনত ৰাখিব যেতিয়া আমাৰ ইনক্ৰিজিং সাইডত যাই থাকে লাইক সৰু পৰা ডাঙৰত যাই থাকে তে আমাৰ দুটা অপাৰেশন ইউজ হয়, এটা ইনটু এণ্ড এটা প্লাছ. ঠিক আছে, আমি সব কোৱেশ্চনটো এইটো কৰিব লাগিব. এণ্ড যেতিয়া আমাৰ ডিক্ৰিজিং অৰ্ডাৰত যাই থাকে তেতিয়া আমি সদায় মনত ৰাখিব লাগিব ইয়া ফিৰ ডিভাইড ইয়াতো মাইনাছ ইউজ কৰিব লাগিব. সো আমি এই প্যাটাৰ্ণটোত চাওঁ আহক. সো এই প্যাটাৰ্ণটোত কি হৈ আছে, ইনক্ৰিজিং অৰ্ডাৰত গৈ আছে. সো ফাৰ্ষ্টতে 6, দেন 13, দেন 27, দেন 55, দেন 111. সো আমি অলৰেডি ডিসকাস কৰিছো কি কৈছো ইয়াত যে আমাৰ যেতিয়া ইনক্ৰিজিং সিস্টেমত থাকে প্যাটাৰ্ণটো তেতিয়া আমি প্লাস ইয়া ফিৰ ইনটু এই দুটা অপাৰেশন ইউজ কৰিব লাগিব. সো নাও লেটস সি দা কোৱেশ্চন. ইয়াত 6 আছে, দেন 13, দেন 27, then 55 and lastly 111. so আমি এটা চাও আমাৰ যদি ফার্স্ট এই দুটাৰ প্যাটাৰ্ণটো ডিডিউস কৰি দিও আমাৰ বাকিখিনি একদম আৰামসে কৰিব পৰা যায়. so first let's see ফার্স্টৰ পৰা কি আমি প্যাটাৰ্ণ ডিডিউস কৰিব পাৰো. যেতিয়া আমি 6 into 2 কৰো দেন এটোৰ লগত প্লাস 1 কৰো. let's see 6 into 2 কি হয় 12 plus 1 is 13. ঠিক আছে, সেম এটা এটোৰ লগত আমি সেম কৰো 13 into 2 plus 1. so 13 into 2 কি হয় 26 plus 1 is equal to 27. so আমি তাৰ পিছত নেক্সট টু চাও 27 আৰু 55 টু সেম প্যাটাৰ্ণটো সেম ফলো কৰিম. 27 into 2 plus 1, 27 into 2 কি হয় 54 plus 1 it's 55. so আমাৰ প্যাটাৰ্ণটো মিলি গৈছে, ইয়াত 13, ইয়াত 27, ইয়াত 55. তো সেম প্যাটাৰ্ণটো আমি এতিয়া এটুত চাই লও 55 into 2 plus 1. তো 55 into 2 কি হয় আমাৰ 110, 110 plus 1 কি হ'ব 111. সো ইয়ালৈকে আমাৰ পুৰা প্যাটাৰ্ণটো মিলিছে. এটা আমাক খুদিছে এটো নেক্সট নাম্বাৰটো কি হ'ব, সেম সিম্পল. সো লেটস স্টার্ট 111 into 2 plus 1. তো 111 into 2 কি হ'ব আমাৰ 2 2 2 plus 1 কইলে আমাৰ কি হ'ব 2 2 3. so this is the answer. hope you guys understood it. so এতিয়া আমি আমাৰ নেক্সট কোৱেশ্চনটো চাও আহক. সো আমাৰ নেক্সট কোৱেশ্চনত কি কৈছে ফাৰ্স্টে প্যাটাৰ্ণটো চাই লও. প্যাটাৰ্ণটো ইনক্ৰিজিং অৰ্ডাৰ নে ডিক্ৰিজিং অৰ্ডাৰত গৈছে আমি এটো চাই লও. ফাৰ্স্ট 87, দেন 76, 63, ইয়াত 37 আমি এটো উলাব লাগে ইয়াত, এণ্ড দেন 24. সো আমি এটো চাই গম পাই আছো যে এটো ডিক্ৰিজিং অৰ্ডাৰত গৈছে, মানে এটো ডাঙৰৰ পৰা সৰু হৈ গৈছে. সো মই ফাৰ্স্ট কোৱেশ্চনটো কৈ দিছিলো যেতিয়া আমাৰ সৰু পৰা ডাঙৰলৈ যায় আমি দুটা অপাৰেশন ইউজ কৰিব পাৰো, প্লাস ইয়াতো ইনটু. এণ্ড কিন্তু আমাৰ যদি ডিক্ৰিজিং অৰ্ডাৰত যায় আই মিন ডাঙৰৰ পৰা যদি সৰুলৈ আহি যায় দেন আমি দুটা অপাৰেশন ইউজ কৰিব পাৰো, ডিভাইড নহলে মাইনাস. তো সিন্স আমাৰ এইটো ডিক্ৰিজিং অৰ্ডাৰত গৈছে আমি মাইনাস ইউজ কৰিব লাগিব, মাইনাস ইয়া ফিৰ ডিভাইড এই দুটা ভিতৰত কিবা এটা. সো আমি চাই লও প্যাটাৰ্ণটো. ইয়াত 87, দেন 76, দেন 63, দেন আমি ইয়াত উলাব লাগে এইটো ইপিনে 37 আৰু ইপিনে 24. সো ফার্স্ট আমি এই দুটাৰ মাজত ডিফাৰেন্সটো চাই লও, ডিফাৰেন্স কিমান হয়. যেতিয়া আমি ডিফাৰেন্স মানে এইটো এটোৰ পৰা এটো মাইনাস কৰি দিলে হ'ল, তো আমাৰ ডিফাৰেন্সটো ওলাব ইয়াত 11. দেন আমি এই দুটাৰ ডিফাৰেন্সটো চাই লও, এই দুটাৰ ডিফাৰেন্সটো আমাৰ কি ওলাব 13. এতিয়া আমাৰ এটো নাই, আমি এটো ওলাব লাগে. সো আমাৰ কিন্তু আমাৰ এই দুটা দিয়া আছে, লাষ্টৰ নম্বৰ দুটা দিয়া আছে. সো এই দুটাৰ ডিফাৰেন্স আমি চাই লও কি হয়. এই দুটা যেতিয়া আমি সাবট্ৰেক্ট কৰিম এটো ডিফাৰেন্স ওলাব 13. সো আমি এটা প্যাটাৰ্ণটো চাওক, ইয়াত 11 আছে, ইয়াত 13 আছে আৰু ইয়াত 13 আছে. সো 13 এৰ আগত ডিফাৰেন্সটো কিমান আহিছিলে 11. সো আমি ইয়াত এনেকুৱা এটা নাম্বাৰ আহিব লাগিব যেটো কইলে আমাৰ ডিফাৰেন্স আহে 11. সো ইয়াত কোনটো নাম্বাৰ বহালে অপচন চাই আমি ডিডিউস কৰিব পাৰো ইয়াত কোনটো নাম্বাৰ বহালে আমাৰ ডিফাৰেন্সটো 11 আহিব. সো আমি সাপোজ 48 টো বহাই দিও. সো 48 minus 37 যদি আমি কৰো difference will be 11. so 48 is the correct answer. so amar missing number to hoi jabo 48. so this is the correct answer. so now let's move on to our next question. so
আমাৰ যেতিয়া প্যাটাৰ্ন টাইপ কোৱেশ্চন থাকে সো আমাৰ ফাৰ্স্ট কাম হল আমি প্যাটাৰ্নটো কেনেকুৱা চাব ইনক্ৰিজিং অৰ্ডাৰত গৈছে নে ডিক্ৰিজিং অৰ্ডাৰত সো আমি ইয়াত চাম ইয়াত 3 12 27 48 75 100 again এটো আমাৰ এসেন্ডিং অৰ্ডাৰত গৈ আছে লাইক ফ্ৰম সৰু পৰা ডাঙৰলৈ যাইছে তো আমি আগতে কৈ দিছিলো যেতিয়া আমাৰ এসেন্ডিং অৰ্ডাৰ যাব আমি কি অপাৰেচন ইউজ কৰিব পাৰো ইনটু নহলে প্লাস সো সেম এতিয়া আমি সেম ইউজ কৰিব লাগিব খালি অলপ সৰুৰা অলপ মাজত ট্ৰিকি থাকিব পাৰে সো লেটস সি এবাৰ সোৱাৰ পিছত এটো ক্লিয়াৰ হৈ যাব সো ফাৰ্স্ট অফ অল আমি প্যাটাৰ্নটো লিখিলো 3 this one is 12 this one is 27 this one is 48 after that 75 108 নামি এটো উলাব লাগে সো আমি এটো চাও আমি ভালকৈ চাও 3 ইনটু কিমান কলে 12 হয় 3 ইনটু 4 যা 12 then 3 into 9 is 27 okay then 3 into 16 is 48 3 times 25 is 75 3 times 36 108 so it amar 3 into 4 hole 12 hoy 3 into 9 hole 27 hoy okay 3 into 16 48 hoy 3 into 25 75 hoy and 3 into 36 wait a minute 36 এটা আমি এটো হয় কি আছে লেটস সি আমি যেতে এটো কৰি আছো আমাৰ কি হৈছে সোয়া 3 into 4 আমাৰ উলাইছে 12 okay then আমাৰ উলাইছে 3 into 9 equal to 27 3 into 16 48 3 into 25 আমাৰ 75 উলাইছে then আমাৰ এট লিখি দিও 3 into 36 কিমান উলাইছে 108 এটা আমি যেতিয়া ভালকৈ চাও আমাৰ এটো সবা এটা প্যাটাৰ্ন আহি আছে ইয়াত আমি এই 4 টুক আমি 2 স্কয়াৰত লিখিব পাৰো 2 স্কয়াৰ ওকে তো आंसर will be 12 ঠিক আছে আমি 9 টুক আমি 3 স্কয়াৰত লিখিব পাৰো okay sorry it's not 12 it's 27 then similarly 16 ক আমি 4 স্কয়াৰ লিখিব পাৰো 25 ক আমি 5 স্কয়াৰ লিখিব পাৰো 36 ক আমি 6 স্কয়াৰ লিখিব পাৰো সো এটা ফলো হৈছে ইয়া 2 3 4 5 6 এই সববোৰ স্কয়াৰ হৈ আছে ৰাইট সববোৰ স্কয়াৰ হৈ আছে এন্ড স্টাৰ্টিং অত সববোৰ 3 দিয়ে মাল্টিপ্লাই হৈছে সো আফটাৰ 6 আমাৰ কোনটো আহিব লাগে 7 সো আমাৰ 3 into 7 স্কয়াৰ যেতিয়া কৰো আমাৰ এই আনসাৰটো ওলাই আহিব সো লেটস ডু ইট 7 স্কয়াৰ কি হয় আমাৰ 49 তো 49 into 3 times কিমান হয় 3 9 is 27 2 3 4 is 12 13 14 so 147 so আমাৰ এই এটোৰ আনসাৰ হ'ব 147 so this is the answer so এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো চাও হক so আমাৰ নেক্সট কোৱেশ্চনটো কি কৈছে লেটস সি 1 5 13 25 and এটো আমি উলাব লাগে ঠিক আছে so আকো আমাৰ সেম সৰু পৰা ডাঙৰ হৈ গৈছে সো আমি দুটা অপাৰেচন ইউজ কৰিব পাৰো ইয়াতো ইনটু ইয়া ফিৰ প্লাস ওকে সো এই দুটা দি আমি গুটে কোৱেশ্চনটো কৰিব লাগিব এই কোৱেশ্চনটো অলপ ট্ৰিকি হয় কিন্তু আমি এবাৰ হিন্টু পাই গলে দিস টাইপ অফ কোৱেশ্চনস becomes easy so let's start ফাৰ্স্ট আমি প্যাটাৰ্নটো চাই লও 1 5 13 25 and আমি এটো উলাব লাগে সো আমি এটা চাও 1 ৰ লগত যেতিয়া আমি 4 প্লাস কৰো আমি কি পাও 5 and এটো পাই আছো ঠিক আছে দেন अगेन 5 ৰ লগত আমি কি প্লাস কৰিলে 13 টো পাও 8 5 ৰ লগত 8 প্লাস কৰিলে আমি 13 টো পাও দেন अगेन 13 ৰ লগত কি প্লাস কৰিলে আমি 25 টো পাম 13 প্লাস 12 আমি 25 পাম ঠিক আছে সো এতিয়া আমি যদি এই পাৰ্টটো চাও এই পাৰ্টটো আমি যদি ভালকৈ চাও 4 ৰ মাল্টিপ্লাই হৈ আছে ঠিক আছে 4 2 যা 8 then again 4 3 যা 12 then আমাৰ নেক্সট টু কি হ'ব লাগিব 4 4 যা 16 ঠিক আছে 16 then 25 ৰ লগত আমি ডাইৰেক্ট 16 টু প্লাস কৰিলে যেটো আনসাৰ পাও হেতু আমাৰ আনসাৰ হৈ যাব সিম্পল তো 25 plus 16 আমাৰ কি হৈ যাব 41 so answer to this question is 41 so option C is the correct option so now let's move on to our question number 5 to question number 5 to amar pattern to sailo first of all to pattern to eneka ase amar 7 then 26 then 63 then 124 215 and 342 so first of all ami etu keneka korise ami first te ei duta sale gom pai jam ei dutar jodi ami pattern to ulai lo je keneka hoise mane pattern to ki follow korise then amar baki kine ekdom easy hoi jabo so first of all let's write the pattern 7 then 26 then 63 124 215 and 342 okay to ami 7 to ami keneke koibo paro
2 কিউব minus 1 যেতিয়া কৰো it will be 2 কিউব মানে কি হয় twice into twice into twice so 2 to the 4 4 to the 8 so 8 minus 1 is 7 so আমি এইটো আনসার পাই গলো next 26 তো আমি কেনেকে কৰিম এনেকা সেম প্যাটার্ন ফলো কৰি so 26 তো আমি লিখিব পাৰো 3 কিউব minus 1 तो 3 কিউব তো আমি কেনেকে লিখিব পাৰো 3 into 3 into 3 so 3 3 is 9 9 3 is 27 27 minus 1 কি হয় আমাৰ 26 so this is the answer এটা 63 আমি কেনেকে কৰিব পাৰো সেম আমি 2 ৰ পিছত কিমান পালো কৰিছো 3d কৰিছো এটা 3 পিছত আমি কি কৰিব 4d তো 4 কিউব minus 1 तो 4 কিউব আমি কি হ'ব 4 into 4 into 4 minus 1 तो 4 4 is 16 16 4 is 64 तो 64 minus 1 আমাৰ কি হ'ব 63 so this is the answer so এনেকা আমি বাকি খিনিও কৰিব পাৰো আমি এটো 5 5 is 5 5 5 is 25 25 is 125 125 minus 1 আমি 124 পাম ঠিক আছে এটো 5 এডি কৰাৰ পিছত এটো আমি 6 এডি কৰিব লাগিব দেন এটো আমি 7 এডি দেন আমি জি ওলাব লাগে এটো 8 এৰে কৰিব লাগিব 8 কিউব minus 1 तो now let's see 8 cube minus 1 আমার কি হয় 8 cube minus 1 तो 8 into 8 into 8 minus 1 तो 8 into 8 কি হয় আমার 64 तो 64 into 8 আমার কি হয় 512 तो যেটি আমি 512 এর পৰা -1 কই দিও আমার आंसर উলাই 511 so this itself is the answer तो আমার মিসিং নাম্বার টু কি হয় sorry not 512 it's 511 so option B is the correct answer so এটি আমি আমার এই ভিডিওটোৰ লাস্ট কোশ্চেন লৈ যাও সো লেটস সি দা প্যাটার্ন আমাৰ ফার্স্ট নাম্বার টু দিয়া আছে আমাৰ 6859 দেন আকো দিয়া আছে 5832 দেন 4913 দেন 4096 3375 যেটি আমি এনেকা টাইপৰ ডাঙৰ ডাঙৰ নাম্বার দেখা পাও আমাৰ ফার্স্ট অফ অল এটা মাথা যে আমি এটো নোৱাৰিম এই কোশ্চেনটো সো বহুতে ভাবে দিস টাইপ অফ কোশ্চেনস আর টাফ এন্ড এডিট হৈ আছে সো যেটি মনত ৰাখিবা যে এনেকা টাইপৰ ডাঙৰ ডাঙৰ নাম্বাৰস দিয়া আছে ন দেয়াৰ answers are very simple so খালি কিবা into multiply cube square লৈ answer টো ওলাই যাব ঠিক আছে যদি এটা তুমি তোমালোকে বিচাৰি লোৱা যে কেনেকৈ ওলাইছে দেন বাকিখিনি ইজি হৈ যায় ঠিক আছে সো মই তোমালোকক হিন্দি আছো 6859 টু তোমাৰ 19 ৰ কিউব হয় ওকে আই মিন যেতিয়া 19 টু 3 টাইমছ কৰিবা 19 into 19 into 19 আপোনালোকে 6859 পাব ওকে Similarly, our next number to Zuntu 5832 hoy 5832 eto amar 18 cube hoy I mean 18 into 18 into 18 jete koriba 3 times answer will be 5832 so similarly eneke amar descending order goi ase 19 cube first to 19 cube then 18 cube then 17 cube then 16 cube then 15 cube and amar Zuntu answer olabo lage hetu hobo 14 cube okay तो 14 cube will be our answer okay this is the answer so etur answer ki hobo apnaloke mok comment section ot janabo simple etu 14 to cube koi dile hol 14 into 14 into 14 and what will be in the answer same in the comment section below so ajir karone ekhiniye jodi apnalokor video tu bhal lagil please like and comment koi dibo and junpur notun viewers hoy please amar channel tu subscribe koi dibo Thank you so much.